সন্মুখত নিৰ্বাচন। মুখ্যমন্ত্ৰীৰ ঘোষণাতো নতুনত্ব আহিছে। এইবাৰ আকৌ যদি চৰকাৰ হয় বিজেপিৰ, তেন্তে চেনি, দাইল, নিমখ ফ্ৰী, লগত বিনামূলীয়াকৈ দিব 1 লিটাৰকৈ মিঠাতেল। যদি আমি 100 টকাটো দলৰ কেনেকুৱা হ'ব, সেইটো আৰু ভাল হ'ব। ঠিক আছে, এইবাৰ ইলেকশ্যনত আপোনালোকে বিজেপিক জিকাই দিব, চেনি, দালি, তেল, নিমখ চব বিনা পইচাত পাই যাব। বিজনেছ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয়, দাসপতি মহিলাসকলেহে হ'ব, পুৰুষে 1 টকাও নাপায়। সাংবাদিকৰ আগত কংগ্ৰেছক টাৰ্গেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিৰোধী দলটোৰ ছ'চিয়েল মিডিয়া চলাই অসমৰ সংস্কৃতি নজনা মানুহে। কংগ্ৰেছৰ ছ'চিয়েল মিডিয়া যোনে চলায়, তেওঁলোকৰ অসমীয়া সংস্কৃতিৰ লগত পৰিচয় নাই। কাবাক নিশ্চয় হেণ্ডেলটো ভাড়া দিছে। ভেলাঘৰৰ মেজি আৰু বিল্ডিং এটা জ্বলোৱা ফটো, তাৰ মাজত বহুত পাৰ্থক্য আছে। ভেলাঘৰত আমি জুই জ্বলাওঁ, অগ্নি সংযোগ কৰোঁ, যাতে জুয়ে অন্ধকাৰ নাশি পোহৰ আনে। মানুহৰ ঘৰত হিংসাত আমি বিল্ডিং জ্বলাওঁ, যাতে সেই ঘৰখন ধ্বংস হৈ যায়। বিহুৰ দিনাখন কোনেও অসমীয়া মানুহে কাৰো বেয়া কথা চিন্তা নকৰে। তেওঁলোকে অসমীয়া সংস্কৃতি নাজানে কাৰণে এইবিলাক কাম কৰে আৰু মানুহৰ পৰা আঁতৰি যায়। গৌৰৱ গগৈক মিয়া মুছলমানেহে বিচাৰে, যিসকলৰ লাহে লাহে সাহস বাঢ়িছে ধুবুৰীত। যোনে কৰিব তাক যিটো মছলা দিব লাগিব সেইটো দিব লাগিব। কংগ্ৰেছৰ ওপৰতো মই ক'ব নোৱাৰোঁ, কিন্তু বিজেপিয়ে ইলেকশ্যনক চিৰিয়াছলি লয় আৰু আমি যিমান পাৰোঁ সকলোৱে মিলি কষ্ট কৰি আছে। মুছলমানে নহয়, মিয়া মুছলমানসকলে গৌৰৱ গগৈক ডেফিনেটলি বিচাৰিব, মোৰতো কোনো আপত্তি নাই। যাক যোনে সকলোকে বিচাৰিব পাৰে, মইতো জোৰ কৰিব নোৱাৰোঁ না। কাৰ্বি আংলঙত নিৰ্বাচন খেলিব বিজেপিয়ে, কিন্তু BTCক লৈ উৎসাহিত নহয় বিজেপি। মই বৰ বেছি বিশেষ ইয়াত আলোচনা কৰা নাই, কাৰণ যিহেতু BTCত আমি হাৰি গ'লোঁ, সেইকাৰণে এতিয়া জিকিম নে নিজিকিম ময়ো নাজানো। সেইকাৰণে মোৰ ইমান উৎসাহ নাই। প্ৰাৰ্থীবিলাকে জানিব তেওঁলোকে সাহস ক'ৰ পৰা পাইছে। মোৰ কিন্তু ইমান সাহস নাই। গতিকে প্ৰাৰ্থীবিলাককে সুধি ল'ব যে তেওঁলোকে যদি BTCত জিকা নাই, বিধানসভাত কেনেকৈ জিকিব। গতিকে ক'ৰ পৰা সাহস পাইছে এইটো তেওঁলোকে জানিব। যদি APSLC আৰু কংগ্ৰেছ একেলগে ইলেকশ্যন খেলে, তেতিয়াহ'লে বহুত ভোট আমালৈকে চিফ্ট হ'ব। গতিকে দুইজনে একেলগে ইলেকশ্যন খেলিলে আমাৰ কাৰণে ভাল। এইটো মই ক'ব নালাগে, আপোনালোক যিহেতু কাৰ্বি আংলঙত থাকে আপোনালোকে নিজেও বুজি পায়। জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াক লৈও প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। আমাৰ বেলেগ, ছিংগাপুৰৰো বেলেগ, বিচাৰ সমান্তৰালকৈ চলিব। ছিংগাপুৰ পুলিচে এটা ৰিপৰ্ট দিছে, তেওঁলোকৰ আদালতত বিচাৰ হৈছে। এইটোতো তেওঁলোকৰ প্ৰক্ৰিয়া, আমাৰতো বেলেগ, তেওঁলোকৰতো বেলেগ। আপোনালোকে যিখিনি পেপাৰত পঢ়িছে সেইখিনি ময়ো পঢ়িছোঁ। মোৰ মুখেদি আৰু এইটোৰ ওপৰত কমেণ্ট ওলাব নালাগে, কাৰণ বহুত অসমৰ মানুহে তাকে লৈ বেলেগ বেলেগ এটা বিশ্লেষণ কৰিব। এইবিলাক কথাত, কোৰ্টৰ কথাত পলিটিচিয়ান নোসোমোৱা ভাল। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।